অসমৰ চাৰিসীমা ভেদী এইবাৰ বলিউডলৈ আমন্ত্ৰিত হৈছে অসমৰ আপুৰুগীয়া লোককৃষ্টি নাগাৰা নাম। দৰং জিলাৰ চিপাঝাৰৰ নাগাৰা নামৰ জনপ্ৰিয় শিল্পী সুভাষ নাথৰ জৰিয়তে এই কাম সম্ভৱ হৈছে। এসময়ত দৰং জিলাতে উৎপত্তি হোৱা এই নাগাৰা নামক বহিঃৰাজ্যতো প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁ প্ৰচেষ্টা হাতত লৈছে আৰু তেওঁ সুবিধা পাইছে। নাগাৰা নামৰ শিল্পী সুভাষ নাথ আমাৰ সৈতে আছে। তেওঁ ইতিমধ্যে এখন ৰাষ্ট্ৰীয় ছবিত নাগাৰা নাম প্ৰদৰ্শনৰ সুবিধা পাইছে। বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰত প্ৰদৰ্শিত হ'ব সেই ছবি। আৰু ইয়াৰ সুবাদতে তেওঁ বলিউডত আমন্ত্ৰণ লাভ কৰিছে নাগাৰা নাম প্ৰদৰ্শনৰ বাবে। সেই সুভাষ নাথ আমাৰ সৈতে উপস্থিত আছে। আমাৰ ND24লৈ স্বাগতম জনাইছোঁ। হয়, বহুত বহুত ধন্যবাদ জনাইছোঁ। ধন্যবাদ। তুমি যিহেতু বলিউডলৈ খুব ভাল লাগিছে যে দৰঙত উৎপত্তি নাগাৰা নাম গোটেই অসমতে খুব জনপ্ৰিয়তাৰ শীৰ্ষত আছে এতিয়া। গতিকে এই জনপ্ৰিয়তাৰ শীৰ্ষত থকা অনুষ্ঠানটি এতিয়া যে আমাৰ মুম্বাইত প্ৰদৰ্শন হ'ব, গতিকে খুব ভাল লাগিছে। আৰু মই এটা বিশেষ সুবিধা পাইছিলোঁ, ডক্টৰ জোনমণি দেৱী খাউণ্ড বাইদেউৰ এখন ছবি, ফিল্মখনৰ নাম হৈছে কুকি। কুকি নামৰ এই হিন্দী ফিল্মখনেই হিন্দী, কিন্তু পটভূমিটো হৈছে অসমৰ। গতিকে অসম ভাৰতৰ লগতে বিশ্বৰ 11খন দেশত মুক্তি পাব 28 জুনত। গতিকে আমি খুব ভাল লাগিছে, আমাৰ খুব ভাল লাগিছে। আৰু এই 28 জুনৰ এই অনুষ্ঠানটোৰ আগে আগে 26 জুনত মুম্বাই আন্ধেৰীত তাত এটা খুব নিৰি নাইনে আয়োজন কৰা এটা অনুষ্ঠান আছে। তাত উপস্থিত থাকিব মুম্বাইৰ খুব ডাঙৰ ডাঙৰ তাৰকাসমূহে থাকিব বাৰু। তাত মই জনাত বিশেষভাৱে তাই সংগীত যিয়ে গাইছিলে সুনিধি চৌহান, আৰু অভিনয় কৰিছে আমাৰ অসম গৌৰৱ দেৱলীনা ভট্টাচাৰ্য, নৱাগতা ঋতিশা খাউণ্ড, তাৰপিছত আৰু এনেকৈ আৰু বিশেষ বিশেষ ব্যক্তিসমূহ কলাকাৰসকল তাত উপস্থিত থাকিব। আৰু সেনেহেন জেগাত আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।